আমি অকণমান শব্দটো সলনি কৰি পেলাই দিম এখন বিগ বাজেটৰ চিনেমা নহয় এখন বিগ কলিজাৰ চিনেমা তেনেকুৱা অলমষ্ট 360টা এক্টৰ আছে ত 90টা বছৰ অসমীয়া চিনেমাই কেনেকৈনো আহি পালেহি যিয়ে 90 বছৰটো পালন কৰে এইবাৰ পৰা জ্যোতি জয়ন্তী বুলি পালন কৰিব পাৰি জ্যোতি জয়ন্তী বুলি পালন কৰিব পাৰি যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিলে গোটেই সপোনটো 5 বছৰ এই চিনেমাখনৰ লগত জড়িত হৈ আছে তেওঁ লিখিছে তেওঁ ডিৰেক্ট কৰিছে ৰাতি টোপনি নাই এতিয়া আচলতে ভাইমন্দা নহয় ভাইমন্দা কেতিয়াৰ পৰা আছে এগৰাকী অনা অসমীয়া হৈ পেলাই অসমীয়া চিনেমা এখন কৰাৰ ক্ষেত্ৰত তেওঁ সহযোগিতা আগবঢ়াইছে তেওঁৰ এক্সপিৰিয়েঞ্চখিনি আমাৰ লগত শ্বেয়াৰ কৰিছে এতিয়ালৈকে মোৰ বিশ্বাস হোৱা নাই যে মই নিজক 23 ফিট চাম ডাঙৰ পৰ্দাত মই বহুত পৃথিৱীৰ আটাইতকৈ ব্ৰিলিয়েণ্ট মানুহখিনি অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত আছে তেনেকুৱা এটা স্পেচিয়েল কেৰেক্টাৰ আছে আৰু মই জানো যে বিশ্বনাথ চাৰিআলিবাসীয়ে অসমীয়া চিনেমাক বহুত বেছিকৈ ছাপোৰ্ট কৰে আৰু অসমীয়া চিনেমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত বেছিকৈ সহায় কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ গুৰি ধৰোঁতা বুলি ক'ব পাৰি শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱ তেখেতৰ ওপৰত নিৰ্মিত এই ছবিখন ৰাইজক কেনেধৰণৰ ইয়াত দেখা পাব মূলতঃ প্ৰথম কথাটো হৈছে যে অসমীয়া চিনেমাৰ এই বছৰটো বৰ খুব আচৰিত ধৰণৰ মানে খুব আৱেগিক ধৰণৰ এটা বছৰ কিয়নো 2025 চনটো হৈছে অসমীয়া চিনেমাৰ 90 বছৰ হোৱাৰ সময় চ' 90টা বছৰ অসমীয়া চিনেমাই কেনেকৈনো আহি পালেহি এই গোটেই কথাটোত বিভিন্ন কথা ইয়াত সোমাই আছে আচলতে সেই সকলোবিলাক কথা খুব বেছিকৈ আচলতে গুৰুত্ব দিয়াৰ উপৰিও ডেফিনেটলি অসমীয়া চিনেমাৰ অন্যতম এজন মহিৰূপ বুলি ক'লেও অকণমান এক কিলোত পোৱা নহয় সেইগৰাকী হৈছে মুনীন বৰুৱা শ্ৰদ্ধা মুনীন বৰুৱাৰ জীৱনৰ আধাৰতে সেইকাৰণে আমি গোটেই চিনেমাখন এনেধৰণে লৈ গৈ আচলতে 90 বছৰীয়া যিটো যাত্ৰা আছে যাত্ৰাটোত যিমান মানুহৰ ত্যাগ আছে যিমান মানুহৰ সপোন আছে যিমান মানুহৰ সহায় সহযোগিতা আছে সকলোলৈকে আমি এবাৰ জি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা এই ভাইমন্দাৰ জৰিয়তে সকলোকে ধন্যবাদ দিব খুজিছোঁ আৰু আমি বিশেষভাৱে অসমত থাকি অসমীয়া এই প্ৰজন্মৰ যিখিনি চিনেমা ভাল পোৱা কলা ভাল পোৱা শিল্প ভাল পোৱা ল'ৰা ছোৱালী আছোঁ সেই সকলোখিনি অসমীয়া চিনেমাক এবাৰ সহযোগেৰে চেলিব্ৰেট কৰিব খুজিছোঁ উদযাপন কৰিব খুজিছোঁ আৰু এটা কথা ধৰক আমি আপোনাক বিশেষকে ধৰক সংগীতৰ মাজেৰে চিনি পাওঁ বিশেষকে এইবাৰ আপোনাৰ পৰিচালক হিচাপে হয়তো প্ৰথম ছবি হ'ব গতিকে ইমান মহিয়ান ব্যক্তি এগৰাকীৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছে সেইটো কেনেকুৱা ধৰণৰ হৈছে একেবাৰে প্ৰথম কথাটো হৈছে এনেকুৱা ধৰণৰ যে চিনেমা নিৰ্মাণ কৰাটো চাগে কোনোবা এটা সময়ত বহি ৰখাৰ এটা সপোন কিয়নো মই আৰম্ভ কৰিছোঁ মোৰ সকলোবিলাক কথা নাটকৰ পৰা আৰু ছবিৰ পৰা গতিকে ছবিটো প্ৰথমতে মোৰ যিখন কেনভাছ আছে সেই কেনভাছখন মই অকণমান বিকাৰ কৰি পেলাই মই যেতিয়া নাটকত পালোঁ সেই নাটকৰ ধৰণে তেনেকৈ সোমাই আহি পেলাই গোটেই কথাটোত আচলতে এটা এক্সাৰচাইজ বা প্ৰেক্টিচ টাইপৰ এটা কথা হৈ আছে চ' সেই প্ৰেক্টিচটোৰ মাজে মাজে আহি আজি আহি ভাইমন্দা চিনেমাখন কৰিবলৈ পোৱাৰ এটা দায়িত্ব ডেফিনেটলি আৰু এটা মানে অসমীয়া চিনেমাৰ প্ৰতি থকা এটা দায়বদ্ধতা এই দুয়োটাই আচলতে পালন কৰাৰ দৰে হৈছে নিশ্চিতভাৱে এইটো এটা গভীৰ দায়িত্ববোধ গতিকে সেই সকলোবিলাক কৰাৰ ক্ষেত্ৰত ইয়াত প্ৰত্যেকজন যিমান কেইজন আছে প্ৰত্যেকেই ইমান মানে আচৰিত ধৰণেৰে কি ক'ম যে কৈলিক লিগ ছবিয়ে ইমান বেছিকৈ সহায় কৰিছে ত' তাৰ বাবেই সেই কথাটো সম্ভৱ হৈ পৰিছে প্ৰথমতে মই ক'ম যে জি ক্ৰিয়েশ্যন চ' শ্যামন্ত গৌতম দিয়ে প্ৰডিউচ কৰিছে চিনেমাখন অনুপম দাহঁতে গোটেইখিনি মিলি পেলাই মোক আচলতে প্ৰথমতে দায়িত্বটো দিছে যে গোটেই ভাইমন্দা বুলি আমি চিনেমাখন কৰোঁ চ' তুমি লিখা তাৰপিছত তুমি ডিৰেকশ্যন কৰা চ' সেই গোটেই কথাটোৰ পৰাহে আৰম্ভ কৰাৰ পাছত মই কৈছোঁ যে এটা বিৰাট ডাঙৰ জাৰ্ণি এটা গৈছে আমাৰ 5 বছৰ লাগিছে এখন চিনেমা বনাওঁতে 5 বছৰত অলমষ্ট প্ৰথমতে নিশ্চিতভাৱে কম মানুহে থাকিব আমি কেইজনমান মানুহ কম দাম মই শ্যামলদা আমি এটা ঘৰত সোমাই লৈ পেলাই বিভিন্ন কথা বিভিন্ন মাহ চিন্তা কৰি দেন ৰিচাৰ্চ কৰি 22টা স্ক্ৰিপ্ট লিখি তাৰপিছত আমাৰ সকলোকে লগ পাই সকলোৱে মিলি পেলাই ছবি নিজৰ নিজৰ জান জীৱন সপোন সকলোকে সপি দিয়াৰ ফলত এই আহি ভাইমন্দাটো কৰিছিল গতিকে ইয়াত এনেকুৱা নহয় যে মই কেতিয়াও নকওঁ যে মই সম্পূৰ্ণৰূপে কিবা এটা কৰিছোঁ এক্সপেক্টিং যে ডেফিনেটলি গোটেই কাৰ্যটো কৰাৰ ক্ষেত্ৰত অভিয়াছলি কেপ্টেইন অফ দ্য শ্বিপ হিচাপে মই কোনোবাখিনি সময়ত হয়তো দায়িত্ববোধ পালন কৰিছোঁ কিন্তু প্ৰত্যেকজনে একেবাৰে আমনি পাহাৰপালৰ পৰা আৰম্ভ কৰি আমাৰ নিৰুপমৰ পৰা আৰম্ভ কৰি নীলিম যশস্বী মনদীপ গীতাৰ্থ আমাৰ উজ্জ্বল তেনেকুৱা ধৰণে অলমষ্ট 360টা এক্টৰ আছে 360জন এক্টৰ আচলতে 360জনতকৈ বেছি আছে আমি সিমানলৈকে হিচাপ কৰিব পাৰিলোঁ কথাটো কাৰণ কেলৈ আমি দিল্লীত শ্বুট কৰিব গৈছোঁ আমাৰ লোকেশ্যনৰ তাগিদাত যিহেতু ভাইমন্দা তাত পঢ়িছিল তাত আমি কৰিবলৈ সেইটো এটা বেলেগ ফেজ প্ৰত্যেকটো ছেকশ্যনতে আমাৰ বেলেগ বেলেগ এখন যুদ্ধ গৈছে যিহেতু দিল্লীত যদি আমি ভাইমন্দাক দেখুৱাবলগীয়া হয় এই দিল্লীত ডেফিনেটলি ভাইমন্দা এজন অসমীয়া মানুহ হ'ব
আৰু অবভিয়াছলি আমি বাকী যিমানবিলাক এক্টৰ্ছ আছে অসমীয়া ল'ৰা যদি হিন্দী কওঁ ভাল নালাগিব। গতিকে আমি অলমষ্ট 3 মাহমান সময় দিল্লীত যিমানবিলাক ইউনিভাৰ্চিটি কলেজেছ আছে সিহঁতৰ ড্ৰামা যিমানবিলাক ষ্টুডেণ্টছ আছে সিহঁতলৈ আমি এপিল কৰিছোঁ। সিহঁতি আমাক ভিডিঅ' পঠিয়াইছে, দেন আমি চিলেক্ট কৰিছোঁ। তেনেকৈ অলমষ্ট 40টা ল'ৰা ছোৱালী আমি চিলেক্ট কৰি পেলাই দিল্লীত শ্বুট কৰিছোঁ। সেই 40টাক আমি ধৰাই নাই। এনেকৈ হিচাপ কৰিবলৈ গ'লে মানেতো আমি লাহে লাহে আৰু বহুত বঢ়াব লাগিব মানে। এই তেনেকুৱা ধৰণৰ বহুত মানুহৰ আচলতে অৱদান এই গোটেইখিনি আহিছে। এই কাৰণে বুলি মই বিশ্বাস কৰিছোঁ যে এইবাৰ সঁচাকৈ 2025 চনত আমি জেল পেচনে এটা নিশ্চিতভাৱে আমি ঘোষণাও কৰিছোঁ যে এই বছৰটো আমি কি হয় ন 25 বছৰ হ'লে মানুহে চিলভাৰ জুবলি বুলি কয়, গল্ডেন জুবলি বুলি কয়, প্লেটিনাম জুবলি কয়, চেণ্টিনাৰী কয়। কোনোবাখিনি সময়ত অনুভৱ হ'ল ভিতৰৰ পৰা যে 90 বছৰটো কোনোবাই তেওঁলোকে নাম দিয়া নাই। আমি এবাৰ দি চাওঁচোন যিয়ে 90 বছৰটো পালন কৰে এইবাৰ পৰা জ্যোতি জুবলি বুলি পালন কৰিব পাৰি, জ্যোতি জয়ন্তী বুলি পালন কৰিব পাৰি। যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিলে গোটেই সপোনটো, আৰু তেওঁ আৰম্ভ কৰাৰ লগতে আইডল সন্দিকৰ পৰা আৰম্ভ কৰিছিল, মানে কাম কৰিছিলে। তেওঁলোকে কৰি থৈ যোৱাৰ বাবেহে আমি এইখিনি পাইছোঁ। গতিকে আমাৰ এটা বিৰাট দায়িত্ব এই গোটেই কথাটো আমি ধুনীয়া কৰি পেলাই আগবঢ়াই লৈ যোৱাটো, আৰু সেই দায়বদ্ধতাটো পালন কৰি আমি প্ৰত্যেকজনে খুব নিখুঁতভাৱে কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ অহা 23 মে'ত হেমন্ত যেতিয়া আহিব অসমৰ প্ৰত্যেকজন মানুহে সঁচাকৈ নিজে এগৰাকী অসমীয়া হিচাপে ইয়ালৈ আহি পেলাই গৌৰৱবোধ কৰিব পাৰিব, আৰু অসমীয়া চিনেমাও যে অসমীয়া সংস্কৃতিৰ এটা অন্যতম পাৰ্ট সেই কথাটো অনুভৱ কৰিব পাৰিব। আৰু লগতে আমাৰ কলাকুশলী আপুনি কেনেধৰণে জড়িত আছে ইতিমধ্যে কৈছে, তাৰ লগতে আমাৰ বলিউডৰ ধৰক আশিষ বিদ্যাৰ্থী ডাঙৰীয়াও হয়তো জড়িত হৈ আছে। এই বিষয়ে অলপ তেওঁ কেনেধৰণে জড়িত হৈ আছে অকণমান যদি তেওঁলোকে আভাস দিয়ে। আমাৰ গোটেই কেৰেক্টাৰাইজেশ্যন কৰাৰ ক্ষেত্ৰতো এটা চেলেঞ্জ অবভিয়াছলি হৈছে যে অসমত বহুত ল'ৰা ছোৱালী আছে, বহুত প্ৰতিভা আছে। আচৰিত ধৰণৰ কথা যে প্ৰত্যেকেই বহুত বেছি ব্ৰিলিয়েণ্ট। মানে মই অনেষ্টলি মই আজি ইমান দিনৰ পৰা মই নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ, যেতিয়াৰ পৰা মই আহি গোটেই ফিল্ডখনত ডাঙৰ ফিল্ডখনত সোমাইছোঁ, মই চাওঁ যে অসমীয়া চিনেমাৰ ক্ষেত্ৰত যিখিনি মানুহে কাম কৰি থাকে মই বহুত পৃথিৱীৰ আটাইতকৈ ব্ৰিলিয়েণ্ট মানুহখিনি অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত আছে। কাৰণ তুমি প্ৰত্যেককে সুধি চাব পাৰা যে প্ৰত্যেকেই এটা কাম নহয়, বাকী সকলো ইণ্ডাষ্ট্ৰীত মই দেখিছোঁ কিবা এটা যদি কৰে এটা কামেই কৰে। আমাৰ ইণ্ডাষ্ট্ৰীত কি হয় এটা মানুহে বহুতকেইটা কাম কৰে। এতিয়া মই যেনেকৈ স্কিলছ দেই সেইটো নট ডেট স্কিলছ বহুত তো লিখিছোঁ, ডাইৰেকশ্যনো কৰিছোঁ, বাকী আকৌ বেলেগ কেতিয়াবা ডিজাইনিং কৰিছোঁ, কিবা কাৰণে আছে। ঠিক তেনেকুৱা ধৰণে তুমি বাহিৰত যদি চোৱা মই কোৱা নাই যে আমি কিবা ছুপাৰ এক্সট্ৰিম অন্যতম বুলি, খালি মই দেখিছোঁ হয় কথাটো। আমি প্ৰত্যেককে তুমি সুধি চাব পৰা যে ইয়াতে থকা মানুহবিলাক কিমান চবেই কিবা নহয় কিবা এটা বেলেগ ধৰণৰ স্কিলছৰ সৈতে জড়িত হৈ থাকে, আৰু সেই স্কিলছটোৱে ডেফিনেটলি আমাৰ চিনেমাত বহুত বেছিকৈ সহায় কৰে। আজি বহুত দিন ধৰি পেলাই আমাৰ প্ৰমোশ্যনতে হওক বা কিবা কথাতেই হওক, হৰপাল আজি বহুত দিন আমাৰ সৈতে জড়িত হৈ থকা, কিন্তু হৰপালে কি কৰি আছে সি ক্ৰিকেট খেলি আছে, তাৰ এটা স্কিল সেইফালে আছে। চ' সেইটো লৈ পেলাই সি আহিয়ে যেতিয়া আকৌ ইনপুটটো দি পেলাই আমাৰ কাম কৰিছে, তাৰ এক্টিংটো ডেফিনেটলি মই অনেষ্টলি কৈছোঁ যে হৰপালক বেলেগ ধৰণে আৱিষ্কাৰ কৰিব এখন চিনেমা। তো ঠিক তেনেকুৱা ধৰণে প্ৰত্যেককে ইয়াকো আমাৰ বন্দীপকো যদি ভালকৈ চোৱা তাৰো স্কিলছ আমাৰ য়েশস্বীক চোৱা প্ৰত্যেকৰে বহুত বেলেগ বেলেগ ডাইনামিক স্কিলছ থাকে। তো সেই গোটেই কথাবিলাকৰ বিশ্বাসটো আছিলে অসমত আমি বহুত ধৰণে বিচাৰিছিলোঁ, আৰু আমাৰ চেলেঞ্জেছটো হৈ গ'ল যে আমি ৰিক্ৰিয়েট কৰিছোঁ আকৌ বহুত কেৰেক্টাৰ যে আমি নিজকখনক আকৌ ৰিক্ৰিয়েট কৰিবলগীয়া হৈছে। আমি হয়তো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহে চিনি পায়, অসমীয়া দৰ্শকে চিনি নাপায়। যোগেন দা আমাৰ যিজন অন্যতম এজন মেকআপ আৰ্টিষ্ট আছিল খুব পুৰণা ব্যক্তি, তো তেওঁৰ চিনি নাপালোঁ, কিন্তু আমিতো কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণে হেমন্দাৰ পৰা আৰম্ভ কৰি ভেকুদাৰ কথা কৈছোঁ, মানে ভেকুদা বৰুৱাৰ হাজবেণ্ড তবুপ্ৰত বৰুৱা, তো এই সকলোবিলাকক এতিয়াও চিনাকি বা তেওঁলোকৰ কাৰণে সমাজগত বহুত মানুহ অসমত আছে, তেওঁলোকে যাতে চাবলৈ আহি অকণমান ৰিলেট কৰে। সেই ধৰণে প্ৰত্যেককে আমি চাবলগীয়া হৈছে চবৰে ফেচৰ পৰা আৰম্ভ কৰি। এণ্ড প্ৰধান কথাটো আছিলে যে তেওঁ এজন খুব ভাল অভিনেতা হ'ব লাগিব, সেইটো হৈছে প্ৰথম মূল লক্ষ্য। তেনেকুৱা ধৰণে যাওঁতে তেনেকুৱা এটা স্পেচিয়েল কেৰেক্টাৰ আছে যিটো কেৰেক্টাৰ কেৰেলাৰ পৰা আহিছিলে, আহি তেওঁ মুম্বাইত থাকিছিলে, মুম্বাইৰ পৰা অসমলৈ আহি অসমত জড়িত হৈ আহিছিলে। গতিকে সেই থটটো যেতিয়া মোৰ মূৰত আহিছিলে তেনেকুৱা ধৰণে চিন্তা কৰি, আৰু সেই গোটেই কথাটোৰ থটটোত মোক অৱশ্যে মানৱ গৌৰৱ ৰিজু তেওঁৰ নামটো ল'বই লাগিব সিও এবাৰ মোক ক'লে, তেতিয়া মোৰ বেছি ভাবিলোঁ মই য়েছ এই কেৰেক্টাৰটোক তেওঁ এবাৰ এপ্ৰ'চ কৰি চাব পাৰিব। তাৰ যেতিয়া মই আশিষ বিদ্যাৰ্থীক এপ্ৰ'চ কৰিলোঁ এণ্ড তেওঁৰ লগত কথা পাতিলোঁ, তেওঁ সঁহাৰি জনালে, এণ্ড আহি খুব মানে কি বুলি ক'ম, মানে খুব টিম এফৰ্টটো ধুনীয়া কৰি লৈ পেলাই তেওঁ কামখিনি কৰিলে, আৰু চাগে সেইখিনি সময় বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ। খুব কম সময়ৰ কাৰণে আছে তেওঁ, কিন্তু স্পেচিয়েল কেৰেক্টাৰ তো ভাল পাব। আৰু এটা দাদা চলচ্চিত্ৰ বা ছবি এখন বুলি ক'লে ধৰক কাৰিকৰী হওক বা আপোনাৰ দৃশ্যগ্ৰহণ হওক, তাৰ সাজ পোছাক হওক, সেইখিনিৰ লগত বহুত কথা জড়িত হৈ থাকে, আৰু সেইখিনিতে হয়তো কোনোবাখিনিত আপোনাৰ বাজেটৰ কথাও আহি যায়।
যদিও বা সেই বাজেটত গোটেই আপোনালোকৰ দলৰ মানুহ গোটেই কলাকুশলীসকলৰ নিজস্ব কষ্ট থাকে, ত্যাগ থাকে, যদিও বস্তুটো সুধিব নাপায় তথাপিও সুধিছো। আপোনাৰ যিহেতু এতিয়া নতুন ধৰা এটা আৰম্ভ হৈছে, অকল অসম বুলিয়ে নহয় বলিউডৰ ক্ষেত্ৰতো যে বিগ বাজেটৰ ছবি বুলি যোনটো এটা আপোনাৰ আহি যায় টেগলাইন, বিগ বাজেটৰ ছবি বুলি, তো সেই ক্ষেত্ৰত বাজেট বা আপোনালোকৰ সেই ক্ষেত্ৰত কেনেধৰণে প্ৰস্তুত আছিল? আমি অকণমান শব্দটো সলনি কৰি পেলাই দিম, এইখন বিগ বাজেটৰ চিনেমা নহয়, এখন বিগ কলিজাৰ চিনেমা। চ' বহুত মানে কলিজাক একেলগ কৰি পেলাই বহুত ডাঙৰ কলিজা এটা হৈ পেলাই কৰা কাম। গতিকে মানে কথাটো কেনেকুৱা ধৰণৰ অভিয়াছলি কোৱা কথাটো হয়, আমি আচলতে এইটো জেনেৰেশ্যন যিকেইটা মানুহ আমি ইয়াত আছোঁ আৰু 360টা আমাৰ মানুহ আছে, উই আৰ ভেৰি লাকি, আমি বহুত লাকি। চ' আমি লাকি এইকাৰণে বুলি কৈছোঁ আমি জিল ক্ৰিয়েশ্যনৰ লগত কাম কৰিছোঁ। চ' যিটো সপোন আমি কৰিবলৈ চেষ্টা কৰিছোঁ তেনেধৰণে দেখিছোঁ। চিনেমাখন কি হয়, চিনেমাখন এটা সপোন হয়, সেই সপোনটো বাস্তৱ বাহিত কৰিবৰ কাৰণে আমি সকলো চেষ্টা কৰোঁ। সেইকাৰণে সকলোবিলাক কৰাৰ ক্ষেত্ৰত এই যিটো মই কৈছোঁ গোটেই কষ্টিউম লোকেশ্যনছ এই সকলোবিলাক কৰোঁতে অভিয়াছলি আমাৰ সময় গৈছে, কিন্তু সেই সাহসটো জিল ক্ৰিয়েশ্যনে দিছে আৰু কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। ঠিক তেনেকুৱা ধৰণে গৰিমা বৌয়ে কষ্টিউম কৰিছে আমাক। গৰিমা বৌক দেখিলে মানে হয়তো ভবা নাযায় যে এগৰাকী মানুহে অকলে মিলি লৈ পেলাই ইমানবোৰ কষ্টিউম একেলগে কৰাটো সম্ভৱ হৈছে, কিন্তু তেওঁ ডেফিনেটলি এইটো কাম কৰিছে। ঠিক লোকেশ্যন বিচৰাৰ ক্ষেত্ৰতো অনুপম দা, মই, অৰিন্দম, মোৰ সহযোগী যিজন পৰিচালক আছে, তাৰোপৰি আমাৰ কেইবাজনো ড্ৰাইভাৰ, আমি অলমষ্ট 3 মাহমান ৰাতিপুৱা শুই উঠি খুলি থকা দোকানখনত পুৰি খাই অকল গলিয়ে গলিয়ে ঘৰ বিচাৰিছোঁ। কাৰণ আমাৰ যিহেতু পিৰিয়ডিক হয়, গতিকে আমি ঘৰবোৰ বিচাৰিব লাগিব, এটা এটা লোকেশ্যন আমি বিচাৰিব গৈছোঁ। ঠিক তেনেকুৱা ধৰণে কৰাৰ ক্ষেত্ৰতেই আমাৰ অলমষ্ট 125টাতকৈ বেছি লোকেশ্যন হৈ গ'ল। চ' সেইকাৰণে সেইটো এটা কৰা কাম। গতিকে সেই তেনেকুৱা ধৰণে প্ৰত্যেকটো ক্ষেত্ৰতে এতিয়া চিনেমাটোগ্ৰাফীৰ ক্ষেত্ৰতো আমি অকণমান চিন্তা কৰি পেলাই সেইকাৰণে চেন্নাইৰ এজন চিনেমাটোগ্ৰাফাৰ তেওঁ আহিছে আমাৰ লগত জড়িত হ'বলৈ, বা তেওঁক আনিব পৰাকৈ আমি সক্ষম হৈছোঁ তেওঁলোকৰ বাবে। জিল ক্ৰিয়েশ্যনৰ বাবে তেওঁ আহিছে, ইয়াত কাম কৰিছে। এগৰাকী অনা অসমীয়া হৈ পেলাই অসমীয়া চিনেমা এখন কৰাৰ ক্ষেত্ৰত তেওঁ সহযোগিতা আগবঢ়াইছে, তেওঁৰ এক্সপিৰিয়েঞ্চখিনি আমাৰ লগত শ্বেয়াৰ কৰিছে। ঠিক একেধৰণে ছেটৰ ক্ষেত্ৰতো আমাৰ কলকাতাৰ টীম এটাই আহি পেলাই আমাক সহায় কৰিছে। অন্যতমভাৱে মেকআপতো আমাৰ এটা হিউজ টীম, এজন মেকআপ আৰ্টিষ্ট নহয়, 2জন মেকআপ আৰ্টিষ্ট, তেওঁৰ এছিষ্টেণ্ট এগালমান, চ' তেওঁলোকেও জড়িত হৈছে। ঠিক একেবাৰে পষ্ট প্ৰডাকশ্যনৰ ক্ষেত্ৰতো আমাৰ ৰাজাই বিশেষকৈ প্ৰটিমখন তেওঁ এডিট কৰিছে। আমাৰ চাউণ্ড ডিজাইন আৰু মিক্স যিটো কৰিছে সেইটো অভিয়াছলি সকলোৱে চিনি পায়, অসমৰ সকলোৱে চিনাকি অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই, আৰু ডাঙৰ মানে পিয়াগম ষ্টুডিঅ', এম্পায়াৰ ষ্টুডিঅ'ত আমি কাম কৰিছোঁ। ঠিক তেনেকুৱা ধৰণে আমি কালাৰ কৰাৰ ক্ষেত্ৰত DI আমি অন্যতম এটা ভাৰতবৰ্ষৰ DI ইনষ্টিটিউট, সেইটোৱে হৈছে যে নিউ। তো তাত যিজন কালাৰিষ্ট আছে, কালাৰিষ্টজন আকৌ ইজিপ্তৰ হয়, চ' হেনি হালিম বুলি। তো তেওঁলোক সেই সকলোবিলাক মানুহ আচলতে বেষ্ট অফ দ্য বেষ্ট মানুহখিনি ল'ব পৰাৰ সেই সাহসটো কৰিব পৰা গৈছে, আৰু সেই সাহসেৰে কৰিছোঁ বা নকৰিছোঁ নাজানো, আমি কৰিবলৈ চেষ্টা কৰিছোঁ সকলোৱে। সেইটো কাৰণে টিমটো বহুত ডাঙৰকৈ হৈছে। তো চবৰে বেষ্টটো উলিয়াই পেলাই আমি কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ ভাইমণ্ডাৰ জৰিয়তে, আৰু সেইবাবেই কৈছোঁ যে এইখন আচলতে বিগ কলিজাৰ চিনেমা, বিগ হাৰ্ট ফিল্ম, ইটছ নট এ বিগ বাজেট ফিল্ম। চ' সেই ইচ্ছাৰে আমি আচলতে হেঁপাহে কৰিব বিচাৰিছোঁ যে এইবাৰ অসমীয়া চিনেমা আমি গোটেই অসমখনে উদযাপন কৰিম। সেইবাবে বাৰে বাৰে বহুতত কৈছোঁ চাগে মই যে ভাইমণ্ডা কেৱল এখন অসমীয়া চিনেমা নহয়, ভাইমণ্ডা অসমীয়াৰ চিনেমা, অসমীয়া জাতিৰ চিনেমা। যিহেতু আপুনি কৈছেই চলচ্চিত্ৰ এখন বা যিকোনো কাম এটা কৰোঁতে এটা দলবদ্ধ হৈ কাম এটা কৰাটো দৰকাৰ। মূল চৰিত্ৰত অভিনয় কৰা কেইগৰাকীমান আমাৰ মাজত উপস্থিত আছে, গতিকে আমি হৰপলদাৰ পৰা আৰম্ভ কৰি যদি চিনেমাখনৰ লগত জড়িত হৈ তেওঁলোকৰ অনুভৱখিনি বা অভিজ্ঞতাখিনি জানিব পাৰোঁ তেতিয়াহ'লে। অনুভৱ ক'বলৈ গ'লে মোৰ অনুভৱেই হৈছে অভিজ্ঞতা একচুৱেলি চিনেমাখনত। কাৰণ মই যিহেতু সৰুকে ইউটিউবত কিবা কাম কৰা বা এক্টিং কৰা, বাট ছাডেনলি এদিন এই জিল ক্ৰিয়েশ্যনৰ নাম যেতিয়া ল'লে, মোক ফোন কৰিলে চিনেমাৰ কাৰণে, আৰু চিনেমাৰ নাম শুনিলেই কিবা এক্সাইটেড হৈ যোৱা বিধৰে মই মানুহ। তো মই গ'লো, আৰু তাত গৈ মই নাজানো কিমান কি কৰিলোঁ, কিন্তু যি অসমীয়া চিনেমাৰ বিষয়ে যি সমীৰ দাই অথনিৰ পৰা ক'লে, যে বুজালে, ময়ো বেছিভাগ অংশ এই চিনেমাখনত গৈহে বুজি পাইছোঁ, মানে সকলোৰ পৰা। আৰু এই চিনেমাখনত গৈ মই গম পাইছোঁ যে একচুৱেলি এখন চিনেমা বনে কেনেকে, চিনেমাখনৰ আগত পাছত কিমান মানুহ লাগি থাকে, কিমান ৰিচাৰ্চৰ কাম যায়, কিমান বছৰ এখন চিনেমা। আমি কেতিয়াবা ভাবো, মানে এতিয়া মই এনেকুৱা এটা জেনেৰেশ্যনৰ পৰা আহিছোঁ যে আমাৰ ইউটিউব ভিডিঅ' তলত কমেণ্ট কৰে 3 দিন হ'ল ভিডিঅ' কেলে অহা নাই, কিন্তু ইয়াত 5 বছৰ হৈ গ'ল এখন চিনেমা ওলাবলৈ। মানে কেতিয়াবাতো মই কেতিয়াবা কিবা এটা সপোন দেখিলে 5 বছৰ নাযায়, কিন্তু 5 বছৰ একেটা কামতে লাগি থকা আৰু একেটা শ্ৰদ্ধাতে লাগি থকা, এইটো বহুত এটা ডাঙৰ কথা। মোৰ কাৰণে বহুত ডাঙৰ এইটো অভিজ্ঞতা।
যিহেতু যোগেন দাসৰ কথা ক'লে, যোগেন দাস এজন বহুত ধুনীয়া আৰ্টিষ্ট, তেওঁ মেকআপ আৰ্টিষ্ট। তেওঁ এইটো সময়ত মেকআপ আৰ্টিষ্ট আছিলে, যিটো সময়ত হয়তো মেকআপ কিবা বহুত ডাঙৰ বস্তুও নাছিলে আমাৰ অসমত। সেই সময়তে ইমান ধুনীয়া তেওঁ নিজৰ হাতৰ কলা আছিলে। মই কিমান জাষ্টিচ কৰিব পাৰিছো মই নাজানো, কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে এই চিনেমাখনৰ পৰা মই মোৰ জীৱনৰ চিনেমাৰ বিষয়ে হয়তো বহুতখিনি কথা শিকিলো। আৰু যিসকল মানুহে চাবলৈ আহিব, সেইসকল মানুহে অকল বুজিব যে আমি অসমীয়া চিনেমাত ডেফিনেটলি আমি কৈ থাকো যে আৱেগিক হয়, অসমীয়া চিনেমাক আমি ছাপোৰ্ট কৰিব লাগে বা হেৰি কৰিব লাগে, বাট প্ৰাউডলি মই এই চিনেমাখনত ক'বলৈ বিচাৰিম যে আপুনি যেনেকে আমি হিন্দী চিনেমা এখন ছাপোৰ্ট কৰিবলৈতো নাচাওঁ ন, আমি এইকাৰণে চাওঁ যে বহুত ডাঙৰ এখন চিনেমা আৰু ভাল হ'ব সেই চিনেমাখন। তো এইখনো অসমীয়া চিনেমা তেনেকুৱা হয় যে মোৰ নিজৰ কনফিডেন্স আছে এই জেনেৰেশ্যনৰ পৰা আহি যে ইমান বেছি ভালকে, ইমান বেছি শ্ৰদ্ধা বা ইমান বেছি ইন ডিটেইল বনোৱা হৈছে যে মোৰ ইমেজিনেশ্যনতকে বেছি ভালকে বনোৱা এখন চিনেমা। আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলোকে এইখন মোক চান্স দিয়াৰ কাৰণে। আজি যে মই বহি চিনেমাখনত মই কাম কৰিছো বুলি কৈ আছো, সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ অনুভৱ এই চিনেমাখনৰ। অভিজ্ঞতা বুলি ক'লে আচলতে এইটো বিৰাট ধুনীয়া অভিজ্ঞতা। কাৰণে মই নাজানো যে আগলৈ গৈ পেলাই এনেকুৱা এখন ছবিত মই কাম কৰিব পাৰিম নে নোৱাৰিম, কাৰণে ইয়াৰ যোনটো আইডিয়া চিনেমাখনৰ বহুত হিউজ হয় আৰু ইমানখিনি মানুহ জড়িত হৈ আছে ছবিখনৰ লগত। মানে হেডছ অফ টু সমীৰা এণ্ড জিল ক্ৰিয়েশ্যন, তেওঁলোকে ইমান ক্লিন ৱেইট, মানে ইমান লিনিয়াৰ ৱেইট বস্তুটো হেণ্ডেল কৰিলে গোটেইখিনি বস্তু উইদাউট এনি প্ৰব্লেম। এইটো একচুৱেলি চেলিউট দি এণ্টায়াৰ টিম। আৰু আচলতে এই ছবিখন চাই দৰ্শকে নিজৰ স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰিব, নষ্টালজিক হৈ পৰিব এই ছবিখন চাই। কাৰণে মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ মনত আছে মই দাগ, হিয়া দিয়া, নিয়া, বিধাতা এইকেইখন ছবি চাই ডাঙৰ হৈছোঁ। তো মই আচলতে এই ছবিখনত জড়িত হ'ব পোৱাটোৱে আচলতে বহুত ডাঙৰ কথা। মানে সেই সময়ৰ কথা ভাবোঁ তেতিয়াও ভাবোঁ যে মই চিনেমাখন চাইছিলোঁ, বাট নাও আই এম এ পাৰ্ট অফ ইট। ভাইমন দাৰ জীৱন কাহিনীত যে মই এজন অংশীদাৰ হ'বলৈ পাইছোঁ, সেইটো আচলতে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আৰু নিশ্চিতভাৱে এই ছবিখন চাই মানুহে খুবেই এনজয় কৰিব, যিহেতুকে আমাৰ স্মৃতি জড়িত হৈ আছে। আৰু মোক কোনোবাই এবাৰ কথা এটা কৈছিলে যে উই আৰ অল মেড অফ মেমৰিজ। তো সেইটো কাৰণে সেই মেমৰিজবোৰ আকৌ মানুহে ৰিকল কৰিব পাৰিব। 23 মে তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব। আৰু সমীৰ দা ইজ ছাচ এ ফাইন ডিৰেক্টৰ, সেইটো ক'বই লাগিব, বিকজ হি ইজ চ' কাম, চ' ইজি অন ছেটছ। আৰু মই ভাবোঁ সেইটো বহুত বস্তু হেল্প কৰে মানে বহুত মানুহক টু বি অন দ্য ছেটছ আৰু টু ৱৰ্ক অন ইট। মই ভাবোঁ থেংক ইউ সমীৰ দা ফৰ গিভিং মি দিছ চান্স। আৰু বহুত ধুনীয়া কো এক্টৰ্ছ আমাৰ, প্ৰত্যেকজনৰ পৰাই আচলতে মই কিবা না কিবা শিকিবলৈ পাইছোঁ। আৰু সেইকাৰণে কৈছোঁ যে অভিজ্ঞতাটো হয়তো আমি নাপাব পাৰোঁ, কাৰণে ইমান কেইজন কলাকুশলী একেখন চিনেমাত জড়িত হোৱাটো চাগে ইমান সৰু কথা নহয় মই ভাবোঁ। তো সেইকাৰণে ৰিয়েলি গ্ৰেটফুল। হেৰি মই অশোকব্ৰত বৰুৱা ডাঙৰীয়াৰ চৰিত্ৰটো কৰিছোঁ আৰু মৃদুলা বৰুৱাৰ গিৰিয়েক। কিন্তু তেওঁ মই ভাবোঁ এতিয়া ধৰি লওক যতীন দা, ৰবি দা, জুবিন দা সকলোৱে চিনি পায়, অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চিনি পায়। কিন্তু ভেকুদা হয়তো চবেই চিনি নাপায়, কিন্তু এই চিনেমাখনৰ জৰিয়তে আচলতে ভেকুদানো কোন আছিল, মৃদুলা বৰুৱা হাজবেণ্ডেনো কি কৰিছিল, সেইটো নিশ্চিতভাৱে দৰ্শকে গম পাব আৰু বুজি পাব যে তেওঁ কিমান বেছি ইম্পৰ্টেণ্ট আছিল অসমীয়া ছবি জগতখনৰ কাৰণে। এতিয়া নিৰূপমে কওঁতে মাত্ৰ পটককৈ এটা কথা মনত পৰিছে, কাৰণে মাজত ধৰি লৈছোঁ যে গোটেই কেৰেক্টাৰেশ্যনবিলাক যেতিয়া লিখি থকা যায় ৰাইটাৰ হিচাপে, তেতিয়াও কিন্তু বহুত কথা কিবা ভাবি থকা যায় যে এইটো কেৰেক্টাৰ আমুকে কৰিলে ভাল লাগিব নেকি, এইটো আমুকে কৰিলে ভাল লাগিব নেকি। হৰপালৰো কথা তেনেকুৱা ধৰণৰ আছে নেকি, ডেফিনেটলি মই তাৰ অকণমান চিনাকি নাছিলোঁ। কিন্তু যোগেন দাক যিহেতু মই একদম লাষ্ট টাইম লগ পাইছিলোঁ, ক'ৰবাত ফেচ মিলাই পেলাই চাইছিলোঁ। আৰু তাৰ মাজত নিৰূপমকো মই বহুতবাৰ পাইছোঁ। এই কেইবাবাৰো মোক আৱিষ্কাৰ কৰে বেলেগ বেলেগ ধৰণৰ। আমি এতিয়া হেমন্ত তুমি লিখি আছে এতিয়া আকৌ বহুত দিনৰ পিছত ছমাহৰ পিছত লগ পোৱা গৈছে, তুমি কি ডাইৰেক্টৰ? তেতিয়াও খাই নাই যেতিয়া আহিছে দেন আমি সেই স্কিলছটোৰ কাৰণে কাইণ্ড অফ অডিশ্যন টাইপৰ গোটেই কাৰোবাৰ প্ৰত্যেকজন যিমান কেইজন আছে, যিমান এক্টৰ্ছ আছে, এনেকুৱা নহয় যে কাৰোবাৰ লগত মই চিনাকি, কাৰোবাৰ কাৰণে মই ভাবি পেলাই কৰিছোঁ। চবেই নহয় কিবা এটা আহি কৰিছে, ডেফিনেটলি দে ডিজাৰ্ভ ইট। ইয়াত থকা প্ৰত্যেকজন এক্টৰ 360+ এক্টৰ্ছ all deserves their characters. সেইকাৰণে তেওঁলোকে আহি পেলাই এইখিনি জেগা পাইছে আৰু এইখিনি চিনেমাখন কাম কৰিছে। আৰু all are doing very good, very nice. দাদাৰ পৰা যদি আপোনাৰ কি চৰিত্ৰত অভিনয় কৰিছে বা অভিজ্ঞতাৰ বিষয়ে যদি চমুকৈ জানিব পাৰোঁ। মই উল্টাকে সুধিছোঁ, আপোনালোকে সুধিছে যে কি চৰিত্ৰত অভিনয় কৰিছে, আপোনালোকে কওকচোন কি চৰিত্ৰত অভিনয় কৰিছে। ক'বলৈতো টানেই হ'ব, কাৰণ ধৰক চিনেমাখন চালেহে গম পাম আৰু ৰাইজকো অনুৰোধ কৰিম যাতে তেওঁলোকে চাওক। এতিয়া সবিশেষ গম পাব আৰু তাৰ আগতো দাদাৰ পৰা জানিব। তাকে আচলতে
এই অভিনয় ক্ষেত্ৰখনলৈ অহাটো মোৰ কাৰণে সপোনৰ অৱসৰ আছিল। এনেকুৱা নাটক নিজৰ ঠাইত কৰি বা নিজৰ ঠাইৰ অভিনেতাসকলক দেখি কিছুমান সপোন আছিল। তাৰপাছত নাজানো তাকে লৈ আহিলে স্থান গুৱাহাটীলৈ। তাৰপাছত চিগা থিয়েটাৰৰ লগত জড়িত হৈ অভিনয় ক্ষেত্ৰখনত আহিলোঁ। তাৰপিছত কাম কৰি আছিলোঁ। তাৰ পাছতে আচলতে বহুতে কয় যে মই যিজন অভিনেতাৰ যিজন ষ্টাৰৰ কেৰেক্টাৰ প্লে কৰিছোঁ এই চিনেমাখনত তেওঁৰ দৰে দেখিবলৈ একেই বুলি। তাৰপাছত এবাৰ জিল ক্ৰিয়েশ্যনৰ পৰা ফোন আহিল যাত্ৰা বুলি এটা প্ৰজেক্টৰ কাৰণে। তো তাত আচলতে অসমৰ এজন ছুপাৰষ্টাৰ মেগা ষ্টাৰ আচলতে বিজুভূষণ ছাৰৰ চৰিত্ৰটো অভিনয়ৰ কাৰণে মোক মাতিলে যাত্ৰা প্ৰজেক্টটো। তাৰ পাছত সেইটো টাইমতে মোক সমীৰদাক আচলতে মই কৈ থাকোঁ যে আপোনালোকৰ কাম সদায় চাই থাকোঁ, তেওঁলোকৰ সৃষ্টিবোৰ গম পাই থাকোঁ। একে ঠাইৰে আমি কওঁ যে দাদা কেতিয়াবা লগত কাম কৰিব পালে বৰ লাকি ফিল কৰিম। তো সেইটো হিচাপত সমীৰদাই এদিন এই চিনেমাখনৰ যেতিয়া কামত জড়িত হৈছিলে, চিনেমাখনৰ বিষয়ে যেতিয়া আলোচনা কৰি আছিলে, তেওঁলোকে সেই যিকোনো ঠাইত অসমৰ বিভিন্ন ঠাইত গৈ এই চিনেমাখনৰ ৰিচাৰ্চ টিম এটা গঠন কৰি কাম কৰি আছিলে। সেইটো টাইমত আমি লগ হৈছিলোঁ এদিন। তেতিয়া ক'লে যে ভাল কাম এটা আহি আছে, তোমাক জনাম। তাৰ পাছতে আচলতে আকৌ জিল ক্ৰিয়েশ্যনৰ পৰা ফোন আহিলে সেই কেৰেক্টাৰটোৱে আকৌ প্লে কৰিবৰ কাৰণে মোক ক'লে। তাৰপিছত চোৱাও হ'ল আচলতে মোৰ লগত মিলিব নোৱাৰিব, কাৰণ চিনেমা এটা বেলেগ এটা হেৰি হৈ যায় চিনেমা ফ্ৰেমত। তো সেইটো হিচাপে মই গ'লোঁ জিল ক্ৰিয়েশ্যনত গৈ তেওঁলোকে চালে মোৰ কেৰেক্টাৰটো মিলিব নিমিলে। পাছত অলপ মিলা পাই পেলাই ক'লে যে কেৰেক্টাৰটো কৰিব লাগিব। তো সেইটো কাৰণে মই বিৰাট লাকি জিল ক্ৰিয়েশ্যন বিশেষকৈ সমীৰৰ লগত কাম কৰিবলৈ পায়। এই চিনেমাখনৰ অভিজ্ঞতা বহুত ক'বলৈ গ'লে মানে আচলতে বহুত দীঘলীয়া হৈ যাব, কিন্তু আপোনালোকে চাবলৈ আহক 23 মে'ৰ পৰা সকলো অসমীয়া চিনেমা গৃহত অসমৰ ৰাইজৰ মাজলৈ আহি আছোঁ আমি ভাই মন্দিৰৰ জৰিয়তে। গতিকে আপোনালোকৰ মৰমৰ আশীৰ্বাদ সদায় প্ৰয়োজন। যশস্বীবাৰ এইবাৰ হয়তো এখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা, মুখ্য চৰিত্ৰ প্ৰথম হ'ব। লগতে আপুনি বিশ্বনাথ চাৰিআলিৰে যিহেতু, গতিকে ছবিখনতো আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা, লগতে বিশ্বনাথ চাৰিআলিবাসী ৰাইজক কি অনুৰোধ জনাব? এনেকে পৰিচালক নহয় গৈ যাম। মোৰ নিজৰ ঘৰত বহি আছে মোৰ বিজনেছ চাৰ্টিফিকেট। মই সৰুৰ পৰা এটা সপোন যে মই নিজকে ডাঙৰ কৰা চাম। মই আজিলৈকে ইমোচনেল হোৱা নাই দেই, আজি ইমোচনেল হৈছে। একচুৱেলি নিজৰ ঘৰত বহি আছো, মা দেউতাৰ সন্মুখত আছে আৰু এইখিনি ঠাইৰ পৰা মই ফাৰ্ষ্ট অভিনয়যাত্ৰাটো আৰম্ভ কৰিছিলো নাটক কৰি। এতিয়ালৈকে মোৰ বিশ্বাস হোৱা নাই যে মই নিজক 23 মে'ত চাম ডাঙৰ পৰ্দাত। মই চাগে চালে চাগে মোক কেতিয়াও বিশ্বাস নহ'ব, কাৰণ চাগে মই ভাবোঁ প্ৰত্যেকজন আৰ্টিষ্টে মনত এইটো সপোন পুহি থাকে যে নিজকে এদিন তেনেকে চাম। যেনেকে হৰপাল্লাই ক'লে আমি দুয়ো ইউটিউবতে আমাক দেখিছে মানুহে, সেই ইউটিউবৰ পৰা চিৰিয়েলতো দেখিছে নহয়, কিন্তু এনেকুৱা এটা চৰিত্ৰ কৰিবলৈ মই নিজকে খুব লাকি বুলি ভাবোঁ দেই। মই এনেকুৱা এটা চৰিত্ৰ কৰিবলৈ চান্সটো যে পাইছোঁ, সুবিধাখন পাইছোঁ, মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু চিনেমাৰ মই ক খ ABCD একো নাজানো। এই ক খ যেনেকে সৰু ল'ৰা ছোৱালী স্কুল যোৱাৰ আগত আমাক মাহঁতে ABCD ঘৰ যেনেকে শিকায়, তেনেকে সমীৰদা, গৰিমা বৌ, সামন্ত দা, গোটেই টিমে মোক সেই ক খ ABCD লিখিবলৈ শিকাইছে। মই তেনেকে পৰীক্ষাটো দিছোঁ, ৰিজাল্টটো মোক নেক্সট আপোনালোকে দিব লাগিব, আপোনালোক যাব লাগিব, চিনেমা গৃহত চাব লাগিব। কাৰণ মই মোক আজিলৈকে কেতিয়াও নেদেখা এটা চৰিত্ৰক দেখিব। লগতে মই সদায় কৈয়ে আছোঁ, কাৰণ অলৱেজ থেংকফুল টু সমীৰ দা, অৰিন্দম দা, গৰিমা বৌ, অনুপম দা, সামন্ত দা, মোক এই মোৰ সপোনটো দি থৈ ক'বলৈ আপোনালোকে মোক এই সুবিধাখন দিছে। আৰু যিহেতু মই বিশ্বনাথ চাৰিআলিৰ জীয়ৰী, আপোনালোক ঘৰখনলৈ আহিছোঁ আহি বিচাৰি পেলাই যে আপোনালোকৰ ছোৱালী যদি আপোনালোকে মৰম নিদিব, গতিকে মই বিচাৰোঁ যে 23 মে'ত সকলো যাওক, চিনেমাখন চাওক। মই নকওঁ যে আমি সকলোৱে চিনেমাখনৰ লগত জড়িত হৈ আছোঁ কাৰণে আমাৰ চিনেমা, যেনেকে সমীৰ দাই কৈছে যে অসমৰ চিনেমা, আমাৰ গোটেই অসমৰ চিনেমা এখন আমাৰ আবেগ হয়।
গতিকে চিনেমাখন চাই নিশ্চয় ভাল পাব আপোনালোকে, বহুত বেছিকে ভাল পাব। গতিকে মই এইটোৱে ক'ম যে 23 মে'ত আহিব, আপোনালোকে চাব আৰু আশা কৰিছোঁ ধন্যবাদ। কিন্তু আপোনাৰ বাবে নিশ্চয়কৈ আৱেগিক মুহূৰ্ত। চিনেমাখনত আপুনি অভিনয় কৰোঁতে সেই চৰিত্ৰটোত আপুনি যিহেতু অভিনয় কৰোঁতে আপোনাৰ সেই চৰিত্ৰটোৰ মাজত সোমাই যাবলৈ হয়তো সেই বিষয়ে কেনেধৰণে প্ৰস্তুত আছিলে বা কেনেধৰণৰ আপোনাৰ প্ৰস্তুত আছিলে সেই বিষয়ে যদি কয়। মোৰ কাৰণেতো যথেষ্ট কঠিন আছিলে, কাৰণ মোক ইয়াত যিমান চবে কৈছে যে মোৰ মা দেউতাও কয় বহিন মই বহুত কথা কওঁ, মানুহজনী মই বহুত কথা কওঁ, বহুত এনি টাইম কথা হাঁহি এনেকে থাকো মই। কিন্তু এইটো কাম মানে যিটো চৰিত্ৰ মই কৰিবলৈ পাইছো, যোনে লগ পাইছে মঞ্জুলা বৰ্মা, এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কথা ক'লে তেখেতে যেন কথা কৈয়ে থাকক, আমি শুনিয়ে থাকিম, তেখেতক চাই থাকিলে যেন চাইয়ে থাকিম। বস্তুটি মোক স্বামীদাই সদায় ফোন কৰে, তই গৈছনে তই ঘৰলৈ যা, তই মানে স্বামীদাহঁতো ভাত মানে কোনোবাখিনিত চাগে মানে কেতিয়াবা হৈ যায় ন, কাৰণ এটা বিশ্বাসত তেখেতসকলে মোক সেই চৰিত্ৰটো কৰিবলৈ দিছে। ত' মই ভাবিছিলো যে সেই বিশ্বাসটো যাতে কেতিয়াও নাভাগক। তেওঁলোকে মোক যদি ভাবিছে যে যশস্বীয়ে পাৰিব কেৰেক্টাৰটো কৰিবলৈ, ময়ো ভাবিছিলো যে নাই, মই বিশ্বাসটো দিছে যেতিয়া মই বিশ্বাসটো তেওঁলোকে যাতে থাকক আজীৱন মোৰ প্ৰতি। গতিকে ময়ো তেনেকেই বৰ্মাৰ লগত কথা পাতিছো, গৈছো তেখেতৰ লগত বহিছো, কথা পাতিছো, চেষ্টা কৰিছো, কিমানখিনি পাৰিছো মই নাজানো, ৰাইজে ক'ব চিনেমাখন চাই কিমানখিনিলৈকে পাৰিছো, কিন্তু চেষ্টাটো কৰিছো, নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিছো, কাৰণ ময়ো বিচাৰো মোৰ নিজৰ বেষ্ট দি যাতে মোকো মানুহে অলপ বেলেগ ধৰণে চাওক, কাৰণ সচৰাচৰ মোক মানুহে কমেডি চৰিত্ৰত দেখিয়ে থাকিম বা চিৰিয়েলত দেখিছো যদিও, কিন্তু এনেকুৱা ধৰণৰ চৰিত্ৰ অলপমান বেলেগ ধৰণৰ চৰিত্ৰ মই 15 বছৰ বয়সৰ পৰা 42 এজলৈকে কৰিছো, যদিও মই 25 বছৰ ছোৱালী যদি 42 এজৰ সেই মহিলাগৰাকীও দেখিব লাগিব যে তেওঁ 42 এজৰ কাৰণে নহয় বা লাগিব লাগিব মোকো দেখিব। গতিকে চেষ্টা কৰাহে কৰিছো। গতিকে কিমান দূৰ সক্ষম হৈছো বা কিমান দূৰ চাকচেছ হৈছো মই নাজানো, চাকচেছ হৈছো নে নাই হোৱা, কিন্তু ৰাইজে ক'ব, ৰাইজে যেতিয়া যাব চিনেমাখনত মই ৰাইজৰ ওপৰতে এতিয়া আশা পাতি আছো আৰু তেওঁলোকে যি কয়। আপুনি ছবিখনৰ মুখ্য চৰিত্ৰ আমাৰ ছটাৰ মুনিম বৰুৱাদেৱৰ চৰিত্ৰত অভিনয় কৰিছে। গতিকে এটা ডাঙৰ দায়িত্ব আপোনাৰ ওপৰত, যিগৰাকী ব্যক্তিয়ে অসমীয়া চলচ্চিত্ৰখনক তুলিতালি আজিৰ পৰ্যায়লৈকে আনি থিয় কৰালে, সেইজন ব্যক্তিৰ আপুনি নমস্য ব্যক্তিৰ সেই চৰিত্ৰটোত অভিনয় কৰিছে। গতিকে এই চৰিত্ৰটোত অভিনয় কৰাৰ ক্ষেত্ৰত আপুনি নিশ্চয়কৈ গৌৰৱান্বিত, বা অভিনয় কৰি পেলাই আপুনি কেনেধৰণে অনুভৱ পালে বা অভিজ্ঞতা কেনেধৰণৰ প্ৰস্তুত আছিল সেই বিষয়ে যদি চমুকৈ কয়। সেইটোৱে শব্দটো, সেইটোৱে দায়িত্বটো হয়, বহুত ডাঙৰ দায়িত্বই আছিলে যেতিয়া সমীৰ দাহঁতে মোক কেৰেক্টাৰটো তেখেতৰ হেৰি কৰিব কাৰণে কৈছিলে। কিন্তু মুখ্য চৰিত্ৰটো যদিও মই প্লে কৰিছো, কিন্তু মেইন মুখ্য হেৰিটো সমীৰ দাই হয়, বিকজ তেওঁ 5 বছৰ এই চিনেমাখনৰ লগত জড়িত হৈ আছে, তেওঁ লিখিছে, তেওঁ ডিৰেক্ট কৰিছে। গতিকে মোক তেওঁলোকেই মানে ৰাস্তাটো দেখাইছে, এতিয়া মই জাষ্ট গৈছো খোজকাঢ়ি, তেনেকুৱা হয়। আৰু অভিজ্ঞতাটো বহুত ডাঙৰ এটা, মানে এইটো ইণ্টাৰভিউত খতমে নহ'ব কিজানি, ইমান ডাঙৰ এটা অভিজ্ঞতা, এটা সপোন। আৰু মই বুলি নহয়, এতিয়া যিমান মানুহ বহি আছে কিজানি সকলোৰে সপোন এনেকুৱা এটা চৰিত্ৰ কৰাটো চবৰে এটা ড্ৰিম হ'ব। চ' মোৰো সেই সেনেকুৱা এটা সপোন, এটা 23 মে 23 তাৰিখে কিজানি মই নিজকে দেখা পাম, মোৰ এটা সপোন মানে হেৰি হ'ব আৰু ফুলফিল হ'ব। চ' তেনেকুৱা বহুতখিনি এক্সপিৰিয়েঞ্চ আছে, বেলেগ বেলেগ ধৰণৰ বহুত বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা আছে চিনেমাখনৰ লগত জড়িত হোৱা, বহুত কষ্ট আছে, মোৰ বুলি নহয় গোটেইখিনি মানুহৰে বহুত কষ্ট জড়িত হৈ আছে। বাকী সেয়া 23 মে'লৈ 23 মে'ৰ পাছতহে ক'ব পাৰিম একচুৱেলি বহুতখিনি বস্তু। এতিয়া ময়ো বহুত এটা বেলেগ ধৰণৰ হেৰি এটাত আছো, মানে কি হ'ল ৰিজাল্টটো, মানে পৰীক্ষাটো লিখিলো, এতিয়া ৰিজাল্টটো 23 তাৰিখে ওলাব, তাৰপিছতে আৰু ভালকে ক'ব পাৰিম মানে বস্তু। মন্দিৰ যোনখিনি ঠাই বহি আছে, ভাইমন্দা কৰি আছিলে কেৰেক্টাৰ, আমাৰ বিগ কেৰেক্টাৰটো, যদি ভাইমন্দা চিনেমাখনত আমাৰ ভাইমন্দাৰ সৰু কালটো আছে, এইটো আমাৰ বেলেগ অনুৰাগ কৰি এজন তৈয়াৰ কৰিছে, বৰ্তমান হায়দৰাবাদ ইউনিভাৰ্চিটিত কৰি আছে। চ' আমি পঢ়াওঁতেও থাকোঁতেও তেনেকৈ এছ'চিয়েট তাৰ আগত গৈ পেলাই প্ৰেক্টিচ কৰিছে, যিহেতু মঞ্জুলা বৌ আছে, যিসকল আছে কেৰেক্টাৰ, তেওঁলোকৰ ওচৰতে আমাৰ কেৰেক্টাৰবিলাক প্ৰেক্টিচ কৰিছোঁ, মানে যিমান পাৰি বুজিবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেকুৱা ধৰণেৰে আমি এতিয়াও ইনফেক্ট চিনেমাৰ পাছতো তেনেকুৱা ধৰণে ৰাখিছোঁ। মন্দিৰৰ কাষতে প্ৰত্যেকক বহাই দিছোঁ, ৰিজুৰ কেৰেক্টাৰটো কৰিছে, আমাৰ মানৱ বৰুৱাৰ কেৰেক্টাৰ,
গীটাৰ থৈ গৈছে আমাৰ গোটেই কাৰোবাৰটো আছিলে এনেকুৱা ধৰণৰ যে মানুহ কাম কৰিছে বহুত কষ্ট কৰিছে বহুত কষ্টৰে কাম কৰিছে অনেষ্টলি স্পিকিং আমি কোনো কষ্ট কৰা নাই আমি বিৰাট এনজয় কৰিছোঁ আমাৰ এইটো গোটেই জাৰ্ণিটো 5 বছৰ জাৰ্ণিটো ইটছ লাইফ টাইম মেমৰেবল হেপিয়েষ্ট টিম ডিঙি এনেকুৱাকে ঘূৰি ফুৰিছোঁ ৰাতি টোপনি নাই শুবলৈ নাই পোৱা কোনেও কিন্তু কাৰো মুখত অকণ কষ্টৰ হেৰি নাই কষ্টৰ কামেই নহয় বিকজ আমাৰ কামটোৱে চবে আটাইতকৈ ভাল পোৱা যিটো কাম কৰিবৰ কাৰণে আমি সুযোগ পাইছোঁ ইয়াত কষ্টৰ কথা প্ৰায় আমি চবতকৈ বেছি ফূৰ্তিত আছোঁ এইকেইদিন আৰু আটাইতকৈ বেছি লাকি মানুহ চ' সেইকাৰণে আমি ডেফিনেটলি সুখী হৈ থাকিম আমি আটাইতকৈ সুখৰ কামটো কৰি আছোঁ চিনেমা বনাইছোঁ আমি অলৱেজ আমি খুব ভাল পোৱা বস্তু নিজে ভাল পোৱা বস্তু এটা কৰিব পাইছো তাতে আৰু ইমান ডাঙৰ এজন মানুহৰ চৰিত্ৰ কৰিব পাইছো গতিকে মই স্পেচিয়েলি এটা কথাই কওঁ যে এইটো যিটো টিম আমাৰ ফৰ্ম হ'ল যিটো টিমৰ লগত আমি একেলগে আজি ইমান দিন কাম কৰি আছো মই জিল ক্ৰিয়েশ্যনৰ ফালৰ পৰা কৈছো এইটো নিচিনা টিম আৰু নেপাওঁ বেষ্ট টিমৰ লগত কাম কৰিছো আৰু মোৰ একদম দৃঢ় বিশ্বাস আমি এতিয়া চাইছো ভাল পাব ৰাইজ আহিব 23 মে ছবি গৃহলৈ নিশ্চয় এখন ভাল ছবি উপভোগ কৰি হাঁহি মুখত লৈ ওলাই যাম এখন ছবি আঁকিছো এই ছবিখন আঁকি যদি আমি আমাৰ ড্ৰয়াৰত ভৰাই থওঁ ছবিখন সম্পূৰ্ণ হ'ব জানো এতিয়া সম্পূৰ্ণ হ'ব মই কাৰোবাক দেখুৱাব লাগিব কাৰণ হৈছেনে এতিয়া এখন ভাল হৈছে বা বেয়া হৈছে এতিয়া সম্পূৰ্ণ চিনেমা এতিয়াও হোৱা নাই চিনেমা বনি আছে এতিয়াও একো হোৱা নাই এই 23 মেত সম্পূৰ্ণ হ'ব চিনেমা গতিকে সকলো 23 মেত আমি বনাই আছো মুঠতে আমি আশা কৰিছো আৰু ইতিমধ্যে আমি গোটেই তিনিচুকীয়া ডিব্ৰুগড় গোটেই জেগাবোৰ ঘূৰি আছো মানুহৰ ইমান সহায় পাইছো খুব ধুনীয়া ক'ৰবাত যদি কোনোবা এজন আমাৰ বিশিষ্ট ব্যক্তিয়ে তাৰিখটো অকণ ইফাল কৰিছে দৰ্শকে দৰ্শকৰ মাজত আহিছে এতিয়া আচলতে ভাইমন দা কেতিয়াবা পৰা আছে তেওঁৰ হয়তো জন্ম কৰা সময়ৰ কাৰণে অসমৰ সম্পদ হিচাপে আছে প্ৰতিজনৰ মাজত আছে এতিয়া নতুনকৈ অহা তেওঁ আকৌ এবাৰ তেওঁৰ প্ৰভাৱ এবাৰ উজলি উঠিব আৰু ইয়াৰ এই যি পোহৰে আমাক মুখৰিত কৰিব এইবাৰ আকৌ এটা জোচ দিব এটা কাম কৰিবলৈ শক্তি দিব আমাৰ গোটেই ইণ্ডাষ্ট্ৰি মই ক'ম আমাৰ ছবিখনৰ কথা বনাই দিম মই আৰু এটা কথা ইম্পৰ্টেণ্ট কথা এটা কওঁ যেতিয়াবা আমি অভিনয় ভাল পাওঁ টিভিত চাই থাকোঁ বিভিন্ন ধৰণৰ অভিনেতা অভিনেত্ৰীসকলক লগ পাওঁ তেতিয়া এটা কথা কয় মুন বৰুৱাদেৱৰ কথা কয় তেখেতক তেওঁলোকৰ নাম মুখতে শুনিছিলোঁ যে ভাইমন দা বুলি কয় আৰু ইমান ভাল মানুহ বুলি কয় আমি কিয় আমি চাগে লগ নাপাওঁ কেতিয়াবা সেইটো কাৰণে মোক কেতিয়াবা এক্টৰ হ'ব পাৰিলে ভাল আছিলে তেনেকুৱা মানুহ লগ পালে তেনেকুৱা সময়ৰ কথা আৰু ভগৱানৰ ইচ্ছা তেওঁৰ সন্তান হিচাপে মই তেওঁক চৰিত্ৰটো কৰিবলৈ সুবিধা মই বৰ্ণাক এইটো কথা কৈছোঁ আৰু এনেকুৱা এটা চৰিত্ৰ পাইছোঁ যে মোৰ ভগৱানৰ আশীৰ্বাদ আছে ক্ৰিয়েশ্যনৰ ছবিবিলাকৰ আশীৰ্বাদ আছে সহায় আছে এই ছবিটো মোৰ নিৰ্বাচন কৰাৰ কাৰণে মই প্ৰথমটো বিৰাট আচৰিত হৈছোঁ গতিকে মই সৌভাগ্যৱান আৰু তেওঁলোকৰ কৃতজ্ঞ এতিয়া মই আকৌ একেটা কথাই ক'ম যে মই 30 তাৰিখেহে গল্প কৰিম কিনো হৈছেগৈ গতিকে ৰিজুদাক মই প্ৰথম ধন্যবাদ জনাইছোঁ বৰদেউতাক ধন্যবাদ জনাইছোঁ সমৃদ্ধা সকলোকে অনুপম দা বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ যে ইমান বেছিকৈ আমাক ইউনিক মানে আমাক একগোট কৰি ৰাখিছে এতিয়া নাহেকো আজি সোধা তুমি আজি নাই আপুনি 10 দিনমান অনুপম দা খোৱা নাই এইটো বয়সত আমি মানে কেনেকৈ মানে তেওঁৰ জোচতে আমিও একেলগে মানে হেৰি হৈ আছোঁ গতিকে এই চিনেমা কিন্তু ভাল হ'বই ৰাইজৰ চিনেমা এখন অসমীয়া চিনেমা অসমীয়া বাকী চব বাদ 23 তাৰিখ পৰা ভাইমন দা পানীদাস কেৰেক্টাৰটো কৰিছে আমাৰ উজ্জ্বলে খুব ধুনীয়া পানীদাসৰ চিনেমা ইতিমধ্যে পানীদাই মহাৰথী কৰিছিলে মোহন কৰিছিলে চ' এই কেৰেক্টাৰটো স্পেচিয়েল কেৰেক্টাৰটো আমাৰ উজ্জ্বলে কৰিছে চ' এইখিনি আমাৰ মূল কথা আমাৰ গোটেইখিনি আমাৰ হেঁপাহ বিশ্বনাথ চাৰিআলিত আমি থাকি পেলাই বিশ্বনাথ চাৰিআলিবাসীক কওঁ যে বিশ্বনাথ চাৰিআলিৰ জীয়ৰী তাই মুখ্য চৰিত্ৰটো ভাইমন দা আছে উজ্জ্বলা বৰুৱাৰ কেৰেক্টাৰটো কৈছে অন্যতম ধুনীয়া কেৰেক্টাৰ চ' ময়ো এক প্ৰকাৰে মাজত থাকি পেলাই কৈছোঁ যে মোৰ বিশ্বনাথ চাৰিআলিখন যদি মই ডিৰেকশ্যন কৰিছোঁ ঘৰ লখিমপুৰত কিন্তু মই দুইফালৰ পৰা আবদ্ধ হৈ কাৰণে কিয়নো মোৰ মামাৰ ঘৰ চতিয়াত আৰু মই গোটেই নাটকৰ পৰা আৰম্ভ কৰি গোটেই জাৰ্ণিটো তাত বেছি সাহস দিয়া মানুহ যে চৈধৰ কলেজৰ প্ৰিন্সিপাল এক্স প্ৰিন্সিপাল মঞ্জন ওজা চ' তেখেত বৰ্ণালী ওজা তেখেতলোকে মোক বহুত বেছিকৈ ডাঙৰ কৰিছে গতিকে ডেফিনেটলি মই বেছি আগ্ৰহ কৰিম যে মই মোমায়াৰ ঘৰৰ চোতালৰ প্ৰত্যেক মানুহে আহি চাওকহি আৰু মোৰ ছাৰৰ ঘৰৰ পৰাও আহি পেলাই সকলোৱে চাওকহি আৰু মই জানো যে বিশ্বনাথ চাৰিআলিবাসীয়ে অসমীয়া চিনেমাক বহুত বেছিকৈ ছাপোৰ্ট কৰে
আৰু অসমীয়া চিনেমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত বেছিকৈ সহায় কৰে। গতিকে আমি বহুত বেছিকৈ আগ্ৰহী যে বিশ্বনাথ চাৰিআলিত চাগে 23 মে 2025 পৰা 23 মে 2026 হলটো ফুল হৈ থাকিব।